नै माथो झारखान्डनि हमजाबाय बेसेबां सैथो? আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই অকল বিটিচি বুলিয়ে নহয়, এইটো অসম জ্বলিবাৰ অসমতে এই আন্দোলন হব। ইয়াৰ ওপৰত কিন্তু সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব অসম চৰকাৰ আৰু ইয়াৰ ওপৰত দায়িত্ব ল'ব লাগিব বিটিচি চৰকাৰ। नै माथो सानै हमजाजेनबाय नाक्सालिफ्रा दा बेसेबां सैथो बाथ्राया आंबो बेखौ मोजाङै सालियारि खालामाखै खिन्थु जोंनि मानसिया एकदमबारे साबधान थानाया बिराद मोजांसै आरोना नाक्सालि ओमफ्राय मा मावबादिस ना मा होनो बेखौ झारखान्डनि एक्सट्रिमिस्टआनो जागोन बिसोर झारखान्डनिफ्राय थाखोमा फैनाय झारखान्डआवथ' गभर्नमेन्टआ डिक्लेयार खालामबाय जे मावबादिस गैला होननानै दा बिसोरनि माखासे मावबादिसआ मारै मारै खारनानै फैदों दिनै जोंनि आसामाव बासा लाफैदों बड'लेण्डआव बासा लाफैदों दा नंखायनो नोंथांमोनहा ओरैबायदि सिरियास जानांगोन आरो एकदमबारे गावखौ रैखाथि होनो थाखाय जोङो सांग्रां जानानै थानांसिगोन आरो दा नोंथांमोननो आङो नैबे भिडिअ फुटेजखौ मोनोबा आङो होनोसै ओमफ्राय नैबे फट'खौ नायनानै लाबानो जाबाय आरोना जोङो एकदम सिरियास जानांगोन खारन जोंनाव क'क्राझाराव नोङो बमा बेरफुहोबाय सालाकाथियाव गावथारनो मोनबाय सालाकाथियावबो गावनो मोनबाय आरो जायगा जायगा हमनो मोनगासिनो दाखालि कारिगावआव जानाय जाथाय बेयावबो जोङो हमनो मोनबाय मिथिनो मोनबाय जे गामि गामियाव आरो दिनै दावराव दैख्रेब सारमोना बुंगासिनो दङ इभेक्सनखौ खालामथारनांगौ एबार बिजेपिआ फैनांगौ ओमफ्राय बिटिसि आवबो इभेक्सना जानांगौ जेखि जाया खहाया एसे जागोन जोंहाबो थेवबो जोंनो इभेक्सनखौ नांगौ आरोना नांगौबासो होमबासो जोङो मोजां मथ' जोंनि बे पिसखौ मेनटेन खालामनो हागोन आरो नंखायनो इभेक्सनखौ जेरैखि जाया खालामथारनांगौ आंनि बुंनाया बेनोसै नोंथांमोननिफ्राय मा बुङो नोंथांमोना कमेन्ट सेक्सनाव होबानो जाबाय आरोना आरो बिसोरो जेराव थादों बे जायगायाव दिनै गोबां मावबादि नक्सलबादि मानसिफ्रा दिनै जायगा लानानै दङ आरो बे मावबादि नक्सलबादि मानसिफ्रानो बे जायगानि थानाय मानसिफोरखौ थुलुंगा होयो आरो बिसोर थुलुंगा होनायनि थाखायनो दिनै बिसोरो साहस मोनो आरो जायगानि मानसिफोरखौ माने सिगिनाय जायगानि मानसिखौ गिख्रंथाव मोनसे रूप देखायनाय बेखौ जों दिनै नुनो मोन्दों যে যদি বিটিসি সরকার এই লোকসকলক নিরাপত্তা দিব নোৱাৰিছে এই লোকৰ ওপৰত যদি বাৰম্বাৰ কিন্তু যদি অত্যাচাৰ চলোৱা হৈছে তেতিয়াহ'লে কিন্তু আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই অকল বিটিচি বুলিয়ে নহয় এইটো অসম জ্বলিবাৰ অসমতে এই আন্দোলন হব ইয়াৰ ওপৰত কিন্তু সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব অসম চৰকাৰ আৰু ইয়াৰ ওপৰত দায়িত্ব ল'ব লাগিব বিটিচি চৰকাৰ হয় অতি লজ্জাজনক ঘটনা চিৰাঙৰ যি আমি দেখিছো এই দুদিন আগত চিৰাঙৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলক বন বিভাগে কৰায়ত্ব কৰি আনি বন বিভাগে কৰায়ত্ব কৰাৰ পাছত তাত মহিলাসকলে আদিবাসী মহিলাসকলে যে এই কথা হুটপুচ কৰিবলৈ আহোঁতে মহিলাসকলৰ ওপৰত যিজনে ঘৃণনীয় কাৰবাৰ কৰিছে তেওঁলোকে আৰু তেওঁলোকৰ লগত অহা এজন সৰু বাচ্চাক সৰু শিশু এজনক ডাষ্টবিনত পেলাই দি আমি মানে কথা জানিব পাৰিছো এইটো অতি ঘৃণনীয় কথা কাৰণ প্ৰশাসনৰ ওচৰত সদায় মানুহে ৰক্ষণাবেক্ষণ ল'বৰ কাৰণে আহে প্ৰশাসনে যদি তেওঁলোকক কোনোবা মানুহ আহিলে তেওঁলোকক যদি অন্যায় কৰিব মহিলাৰ ওপৰত অত্যাচাৰ চলাব তেতিয়াহ'লে কিন্তু এইটো অসম শ্ৰেণী ছাত্ৰ সন্থাই আমি কেতিয়াও মানি ল'ব নোৱাৰো আৰু এনেধৰণৰ ঘটনা বিটিচি এৰিয়াত কিন্তু বাৰম্বাৰ হৈ থকা আমি পৰিলক্ষিত হৈছে কেইবাবাৰো আমি দেখিছো যে এই লোকসকলক চাহ জনগোষ্ঠী আদিবাসী লোকসকলক কিন্তু বাৰম্বাৰ অত্যাচাৰ চলোৱা আছে এই লোকসকলৰ ওপৰত কিন্তু মানে প্ৰশাসনে যেনেধৰণে প্ৰশাসনিক ব্যৱস্থা দিব লাগে সেই ব্যৱস্থা কিন্তু আমি পৰিলক্ষিত হোৱা নাই গতিকে আমি এই চিৰাঙৰ যি ঘটনা এই ঘটনাকো আমি এটাই কথা ক'ব বিচাৰো বিটিচি চৰকাৰে আজি চৰকাৰ গঠন কৰে এই লোকসকলৰ কিন্তু ভোট লৈও তেওঁলোকে চৰকাৰ গঠন কৰে আৰু এই লোকসকলকো কিন্তু নিৰাপত্তা দিয়াৰ তেওঁলোকৰ দায়িত্ব আছে এই লোকসকলক সদায় বাৰম্বাৰ তেওঁলোকক মানে অত্যাচাৰ কৰা তেওঁলোকে একাষৰীয়া কৰা কিন্তু পৰিলক্ষিত হয় বিটিচি গভৰ্ণমেণ্টে মাত্ৰ এটা জনগোষ্ঠীক তেওঁলোকে সুৰক্ষা দিয়া আমি পৰিলক্ষিত হৈছে গতিকে বনাঞ্চলত তেওঁলোকে বসবাস কৰি তেওঁলোকে হয়তো দুটা গছ কাটিছে আমি ইমান কথা নাজানো কিন্তু তাত বসবাস কৰা লোকসকলক কেনেধৰণে প্ৰশাসনে তেওঁলোকক বুজাই পৰাই তেওঁলোকৰ পৰা আঁতৰাব লাগে সেইটো কথা প্ৰশাসনৰ ব্যৱস্থা যদি প্ৰশাসনৰ ওচৰত মানে নিৰাপত্তা নাই বা প্ৰশাসনৰ ওচৰত আহিলে তেওঁলোকক যদি মহিলাক অত্যাচাৰ কৰা যায় মহিলাৰ ওপৰত বেয়া অশ্লীল ব্যৱহাৰ কৰা যায় এইটো কিন্তু আমি কোনো পধ্যেই অসম শ্ৰেণী ছাত্ৰ সন্থাই সহ্য কৰিব নোৱাৰো আৰু ইয়াৰ কাৰণে বিটিচি চৰকাৰক কিন্তু আমি গৰিহণা দিছো আৰু এটা কথা স্পষ্ট যে যদি বিটিচি চৰকাৰে এই লোকসকলক নিৰাপত্তা দিব নোৱাৰিছে এই লোকৰ ওপৰত যদি বাৰম্বাৰ কিন্তু যদি অত্যাচাৰ চলোৱা হৈছে তেতিয়াহ'লে কিন্তু আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই অকল বিটিচি বুলিয়ে নহয় এইটো অসম জ্বলিবাৰ অসমতে এই আন্দোলন হব ইয়াৰ ওপৰত কিন্তু সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব অসম চৰকাৰ আৰু ইয়াৰ ওপৰত দায়িত্ব ল'ব লাগিব বিটিচি চৰকাৰ হয় অতি লজ্জাজনক ঘটনা চিৰাঙৰ যি আমি দেখিছো এই দুদিন আগত চিৰাঙৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলক বন বিভাগে কৰায়ত্ব কৰি আনি বন বিভাগে কৰায়ত্ব
কৰাৰ পাছত তাত মহিলাসকলে আদিবাসী মহিলাসকলে যে এই কথা সোধপোছ কৰিবলৈ আহোঁতে মহিলাসকলৰ ওপৰত যিজনে ঘৃণনীয় কাৰবাৰ কৰিছে তেওঁলোকে, আৰু তেওঁলোকৰ লগত অহা এজন সৰু বাচ্চাক, সৰু শিশু এজনক ডাষ্টবিনত পেলাই দি আমি মানে কথা জানিব পাৰিছো। এইটো অতি ঘৃণনীয় কথা, কাৰণ প্ৰশাসনৰ ওচৰত সদায় মানুহে ৰক্ষণাবেক্ষণ লবৰ কাৰণে আহে। প্ৰশাসনে যদি তেওঁলোকক কোনোবা মানুহ আহিলে তেওঁলোকক যদি অন্যায় কৰিব, মহিলাৰ ওপৰত অত্যাচাৰ চলাব, তেতিয়াহ'লে কিন্তু এইটো অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই আমি কেতিয়াও মানি ল'ব নোৱাৰো। আৰু এনেধৰণৰ ঘটনা BTC এৰিয়াত কিন্তু বাৰম্বাৰ হৈ থকা আমি পৰিলক্ষিত হৈছে। কেইবাবাৰো আমি দেখিছো যে এই লোকসকলক, চাহ জনগোষ্ঠী আদিবাসী লোকসকলক কিন্তু বাৰম্বাৰ অত্যাচাৰ চলোৱা আছে। এই লোকসকলৰ ওপৰত কিন্তু মানে প্ৰশাসনে যেনেধৰণে প্ৰশাসনিক ব্যৱস্থা দিব লাগে সেই ব্যৱস্থা কিন্তু আমি পৰিলক্ষিত হোৱা নাই। গতিকে আমি এই চিৰাঙৰ যি ঘটনা, এই ঘটনাকো আমি এটাই কথা ক'ব বিচাৰো, BTC চৰকাৰে আজি চৰকাৰ গঠন কৰে, এই লোকসকলৰ কিন্তু ভোট লৈও তেওঁলোকে চৰকাৰ গঠন কৰে, আৰু এই লোকসকলকো কিন্তু নিৰাপত্তা দিয়াৰ তেওঁলোকৰ দায়িত্ব আছে। এই লোকসকলক সদায় বাৰম্বাৰ তেওঁলোকক মানে অত্যাচাৰ কৰা, তেওঁলোকে একাষৰীয়া কৰা কিন্তু পৰিলক্ষিত হয়। BTC গভৰ্ণমেণ্টে মাত্ৰ এটা জনগোষ্ঠীক তেওঁলোকে সুৰক্ষা দিয়া আমি পৰিলক্ষিত হৈছে। গতিকে বনাঞ্চলত তেওঁলোকে বসবাস কৰি তেওঁলোকে হয়তো 2টা গছ কাটিছে, আমি ইমান কথা নাজানো, কিন্তু তাত বসবাস কৰা লোকসকলক কেনেধৰণে প্ৰশাসনে তেওঁলোকক বুজাই পৰাই তেওঁলোকৰ পৰা আঁতৰাব লাগে সেইটো কথা প্ৰশাসনৰ ব্যৱস্থা। যদি প্ৰশাসনৰ ওচৰত মানে নিৰাপত্তা নাই বা প্ৰশাসনৰ ওচৰত আহিলে তেওঁলোকক যদি মহিলাক অত্যাচাৰ কৰা যায়, মহিলাৰ ওপৰত বেয়া অশ্লীল ব্যৱহাৰ কৰা যায়, এইটো কিন্তু আমি কোনো পৰ্যায়ে অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই সহ্য কৰিব নোৱাৰো। আৰু ইয়াৰ কাৰণে BTC চৰকাৰক কিন্তু আমি গৰিহণা দিছো। আৰু এটা কথা স্পষ্ট যে যদি BTC চৰকাৰে এই লোকসকলক নিৰাপত্তা দিব নোৱাৰিছে, এই লোকৰ ওপৰত যদি বাৰম্বাৰ কিন্তু যদি অত্যাচাৰ চলোৱা হৈছে, তেতিয়াহ'লে কিন্তু আমি অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই অকল BTC বুলিয়ে নহয়, এইটো অসম জ্বলিবাৰ অসমতে এই আন্দোলন হ'ব। ইয়াৰ ওপৰত কিন্তু সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব অসম চৰকাৰ, আৰু ইয়াৰ ওপৰত দায়িত্ব ল'ব লাগিব BTC।